নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি দ্বিতীয় শ্ৰেণীৰ সপ্তম পাঠসহ সংজ্ঞা সাধাৰণ পদ পৰিচয় অসমীয়া অৰ্থৰ সৈতে আগবঢ়োৱা হৈছে তোমালোকে পাঠটো ভাল ধৰণে চাবা আৰু লাইক কমেন্ট কৰি কেনে লাগিছে জনাবা সপ্তম পাঠসহ সংজ্ঞা সাধাৰণ পদ পৰিচয় ছাত্ৰহ বালকহ ইয়াত সংজ্ঞা অৰ্থাৎ সাধাৰণ পদ কিছুমান দিয়া হৈছে তোমালোকে পদসমূহ ভাল ধৰণে চাবা আৰু মনত ৰাখিবা ইয়াত পদসমূহ আসলতে তিনিটা ভাগত দেখুওৱা হৈছে পুলিংগ স্ত্ৰীলিংগ আৰু ক্লিবলিংগত পুলিংগৰ শব্দবোৰ প্ৰথম খণ্ডত দিয়া হৈছে গতিকে পুলিংগৰ শব্দ হলে কেনেকুৱা হ'ব চাবাচোন যে প্ৰথমতে দিছে নৰহ মেঘহ কৰহ অজহ ঘট পাদহ क्षूरः पर्वतः आसारः सागरः ইয়াত দেখিছানে এই পদসমূহত সকলো পদতে অৰ্থাৎ সকলো শব্দৰে শেষত বিসৰ্গ আছে আমি তাৰ মানে ইয়াৰ পৰা এটুকে বুজি পাইছো যে পুলিংগ শব্দ যিবোৰ সেই শব্দবোৰৰ শেষত বিসৰ্গ থাকে তেনে ধৰণে আমি ইয়াৰ অৰ্থও চাব পাৰো যেনেকৈ নৰহ নৰহ মানে মানুহজন মেঘহ মেঘহ মানে মেঘ কৰহ কৰহ মানে হাত অজহ মানে ছাগলী ঘটহ ঘটহ মানে কলহ পাদহ পাদহ মানে ভৰি মথহ মথহ মানে মন্দিৰ ক্ষূৰহ মানে খুৰ আমি চুৰি কটাৰী বুলি যাক কওঁ পৰ্বতহ পৰ্বত আচাৰহ আচৰণ সাগৰহ সাগৰ অলকহ মানে চুলি এতিয়া আমি আহিম স্ত্ৰীলিংগ শব্দলৈ স্ত্ৰীলিংগ শব্দৰ কি হৈছে শব্দটোৰ শেষত আকাৰ বা শব্দৰ শেষত দীৰ্ঘইকাৰ হয় যেনেকৈ লতা বীণা নাৰী শাৰদা আচিয়া মাপিকা জননী পাৰ্বতী কলচী লেখনী অংকনী লতা লতা মানে লতা বীণা বীণা মানে বীণ নাৰী নাৰী মানে মহিলা নদী নদী মানে নদী শাৰদা মানে সৰস্বতীৰ অন্য এটা নাম শাৰদা বুলি ক'ব পাৰি সৰস্বতী বুলি ক'ব পাৰি আচাৰ্যা মানে আচাৰ্যা মাপিকা মাপিকা মানে স্কেল জননী জননী মানে মা পাৰ্বতী পাৰ্বতী মানে পাৰ্বতী কলচী কলচী মানে কলহ লেখনী লেখনী মানে কলম অংকনী অংকনী মানে পেঞ্চিল গতিকে আমি প্ৰথমতে দেখিলোঁ পুলিংগ শব্দ শব্দৰ শেষত বিসৰ্গ আছে আৰু তাৰপিছত দেখিলোঁ স্ত্ৰীলিংগৰ শব্দ এইকেইটা শব্দটোৰ শেষত আকাৰ আছে আৰু দীৰ্ঘইকাৰ আছে এতিয়া চাম আমি এতিয়া ক্লিবলিংগৰ শব্দবোৰ শেষত কি আছে যে ক্লিবলিংগ শব্দৰ শেষত হলন্তযুক্ত ম আছে যেনে ফলম পুষ্পম জলম গৃহম মুখ মানে ফুল চিত্তম জলম মানে নেত্তম পানী বনম তালম য়ানম আম্ৰম সেৱম এতিয়া চোৱা ইয়াৰ অৰ্থখিনি কেনেকুৱা হৈছে ফলম মানে ফল পুষ্পম গৃহম ঘৰ মুখম মুখ চিত্তম ছবি নেত্তম চকু বনম মানে অৰণ্য তালম তলা য়ানম গাড়ী আম্ৰম আম সেৱম আপেল গতিকে আমি এতিয়া কি কৰিম যে পুলিংগ স্ত্ৰীলিংগ তিনিটা ভাগৰ শব্দবোৰ মনত ৰাখিবলৈ চাম আৰু লগতে সকলোৱে এই শব্দখিনিৰ অৰ্থখিনি মনত ৰাখিবা গতিকে আমি আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী পাঠত তোমালোকৰ নতুন পাঠ লৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোৰ যদি নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা তেতিয়া নতুন পাঠসমূহ লগে লগে
লাভ কৰিবা। নমো নমঃ।